নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ এবাৰ শৃংখল চলিহাই অখিল গগৈ বিধায়ক পদৰ পৰা আঁতৰাবৰ বাবে চৰকাৰৰ পৃষ্ঠপোষকতাত কৰিছে কামে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে এবাৰ বিধায়ক অখিল গগৈ শৃংখল চলিহাৰ সামান্যতম জ্ঞানো নাই বুলি উল্লেখ কৰিছে কেৱল মাত্ৰ মুখ্যমন্ত্ৰীৰ কথা মতে উঠা বহা কৰিছে শৃংখল চলিহাই আৰু ইতিমধ্যে শিৱসাগৰত হিন্দু আৰু মুছলমান সকলৰ মাজত কাজিয়া তথা সংঘাতৰ সৃষ্টি কৰি শৃংখল চলিহাই এগৰাকী সালফাক আগন্তুক নিৰ্বাচনত শিৱসাগৰৰ পৰা উঠোৱাৰ কাম কৰিছে এনে ধৰণৰ বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে বিধায়ক অখিল গগৈয়ে জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তৰ অন্য এটা খবৰ অখিল গগৈয়ে তেতিয়াও মিয়াপ্ৰীতি নেদেখুৱায় অখিল গগৈ মানুহ প্ৰেমী যদি কোনোবা বিশেষ শ্ৰেণীৰ মানুহ বিপদত পৰে অখিল গগৈয়ে সহায় কৰে কিন্তু কোনো ধৰ্মৰ প্ৰতি অখিল গগৈ তেওঁ মিয়াপ্ৰীতি নেদেখুৱায় 2026ত অখিল গগৈ খৰুৱাবলৈ শৃংখল চলিহাই কৰিছে কাম আৰু শৃংখল চলিহাৰ সামান্যতম জ্ঞানো নাই বুলি উল্লেখ কৰিছে এবাৰ বিধায়কগৰাকীয়ে আৰু ইয়াৰ লগতে তেওঁ কৈছে যে শৃংখল চলিহাক মুখ্যমন্ত্ৰীয়ে পৃষ্ঠপোষকতা কৰিছে শিৱসাগৰত আৰু শিৱসাগৰ এতিয়া মুখ্যমন্ত্ৰীৰ মানুহ হৈ পৰিছে শৃংখল চলিহা আৰু মুখ্যমন্ত্ৰীয়ে মিয়াখেদা আন্দোলন নিজেই পৃষ্ঠপোষকতা কৰিছো বুলি কৈছে তেওঁ ইতিমধ্যে এই কথা যেহেতু সংবাদ মাধ্যমৰ যোগেদি কোৱা দেখিবলৈ পোৱা গৈছে আৰু উজনিৰ পৰা মিয়াখেদা আন্দোলনক লৈ খৰব হৈ পৰিছে এবাৰ বিধায়ক অখিল গগৈ কিন্তু অখিল গগৈ মন্তব্যৰ পিছতে কেইবাটাও জাতীয় দল সংগঠনৰ নেতাই উভতি ধৰিছিলে বিধায়কগৰাকীক আৰু ইয়াৰ পিছতে সংবাদমেল যোগে নিজৰ স্পষ্টীকৰণ দিয়া দেখিবলৈ পোৱা গৈছে বিধায়কগৰাকীক তেওঁ উল্লেখ কৰিছে যে শৃংখল চলিহা নামৰ ব্যক্তিগৰাকীৰ সামান্যতম জ্ঞানো নাই তেওঁ কি কাম কৰিব লাগে কেনেকৈ কৰিব লাগে সেই সামান্যতম জ্ঞানো তেখেতৰ নাই কিন্তু তেখেতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত শিৱসাগৰত মিয়াখেদা আন্দোলন আৰম্ভ কৰিছে আৰু শিৱসাগৰত শৃংখল চলিহাক মুখ্যমন্ত্ৰীয়ে পৃষ্ঠপোষকতা কৰিছে বুলি উল্লেখ কৰিছে আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে উল্লেখ কৰিছে আৰু 2026ত অখিল গগৈ খৰুৱাবলৈ শৃংখল চলিহাই এতিয়া বিজেপি চৰকাৰৰ নেতৃত্বত কাম কৰি আছে উজনি অসমৰ এগৰাকী আটাইতকৈ দুৰ্ধৰ্ষ আটাইতকৈ বেয়া এগৰাকী সালফা ব্যক্তি সেই ব্যক্তিগৰাকীৰ কথা সকলোৱে জানে আৰু সেইগৰাকী ব্যক্তিক আগন্তুক নিৰ্বাচনত নিৰ্বাচনী টিকট দিবৰ বাবে তেখেতক জয়ী কৰাবৰ বাবে এতিয়া শৃংখল চলিহাই কাম কৰি আছে বুলি উল্লেখ কৰিছে আৰু ইয়াক কেতিয়াও হ'বলৈ দিয়া নহ'ব বুলি উল্লেখ কৰিছে বিধায়কগৰাকীয়ে তেওঁ কৈছে যে অখিল গগৈ কেতিয়াও মিয়াপ্ৰীতি নেদেখুৱায় মিয়াৰ প্ৰতি তেখেতৰ কোনো ধৰণৰ মিয়াপ্ৰীতি নাই কিন্তু অখিল গগৈয়ে যিসকল মানুহ বিপদত পৰে সেই বিপদত পৰা মানুহসকলৰ কাষত থিয় দিয়ে অখিল গগৈ সদায় মানুহ প্ৰেমী অখিল গগৈ কোমল অন্তৰৰ মানুহ এনেদৰে নিজকে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে বিধায়কগৰাকীক আৰু শৃংখল চলিহাৰ ক্ষেত্ৰত খৰব হৈ মিয়া বিতৰ্ক প্ৰসংগত মিয়াখেদা আন্দোলন প্ৰসংগত এনেদৰে বিস্ফোৰণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে বিধায়কগৰাকীৰ আৰু এই মুহূৰ্তত বিধায়কগৰাকীৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো প্ৰতি সিম্পেথি কোনো ধৰ্মৰ প্ৰতি সিম্পেথি কোনো বিদেশীৰ প্ৰতি সিম্পেথি সামান্যতম চুলি এডালৰ মানুহ সিম্পেথি বা সহানুভূতি অখিল গগৈ নাই মানুহ হিচাপে অখিল গগৈ একেবাৰে কোমল অন্তৰৰ মানুহ আৰু সংগ্ৰামী মানুহ হিচাপে অসমৰ আটাইতকৈ কঠিন মানুহজনে নিশ্চয় অখিল গগৈ গতিকে শৃংখল চলিহাই অলপ মানে মই ক'বলৈকে বেয়া মানে একচুৱেলি শৃংখলৰ নিচিনা একেবাৰে নপঢ়া নুশুনা ল'ৰা একেবাৰে বিষয়বস্তুৰ জ্ঞান নথকা অন্নবৰতে উটি ভাহি পোৱা আৰু সদায় নিজৰ কামৰ জৰিয়তে চৰকাৰৰ সুযোগ তৈয়াৰ কৰি দিয়া আৰু সেইটোকে জীৱনৰ লাইভলিহুড ৰূপে লোৱা মানুহক সেইকাৰণে মই কি কম বেলেগ কথা ক'বলৈ একো নাই মই জানো যে শৃংখল চলিহাক হিন্দু মুছলমানৰ কাজিয়া লগাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে পৃষ্ঠপোষকতা কৰিছে শিৱসাগৰত মই জানো মানে নহয় হিমন্ত বিশ্ব শৰ্মাই নিজে কৈ দিছে যে মই শিৱসাগৰত মিয়াখেদা আন্দোলনটো মই পৃষ্ঠপোষকতা কৰিছো পৃষ্ঠপোষকতা মানে আপোনালোকে নিশ্চয় জানে পৃষ্ঠপোষকতা মানে কামটো কৰিবলৈ উৎসাহিত কৰা কামটো কৰিবৰ কাৰণে লজিষ্টিক সাপোৰ্ট দিয়া তাৰমানে পুলিশ
প্ৰশাসনক সহযোগ কৰিবৰ কাৰণে নিৰ্দেশ দি দিয়া আৰু কামটো কৰোঁতে যিবিলাক খা খৰচ হয় সেই খা খৰচবিলাক দি দিয়া এইটোকে পৃষ্ঠপোষকতা বুলি কয় নহয় জানো এটা পৃষ্ঠপোষকতা নহয় জানো আমি সকলোৱে জানো যে 2026 চনত অখিল গগৈ খৰুৱাবৰ কাৰণে শৃংখল চলিখাই হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত শিৱসাগৰত মিয়াখেদা আন্দোলন নামৰ এই হঠকাৰী আন্দোলনটো ঘৰ জ্বলোৱা আন্দোলনটো তেওঁলোকে মানে জাতি আৰু জাতিৰ মাজত কাজিয়া লগোৱা এটা আন্দোলন তেওঁলোকে কৰিব কৈছে এইটো আন্দোলন নহয় এইটো নৈৰাজ্যবাদ এটা কৰিব কৈছে আমি জানো যে তেওঁৰ এজেন্ডাটোৱে হ'ল যে 2021 পৰা 2026 লৈকে যেটো অখিল গগৈয়ে অসম বিধানসভাত আটাইতকৈ বেছি ভূমিকা পালন কৰিলে অখিল গগৈয়ে যেটো বিজেপি চৰকাৰক আটাইতকৈ জবাবদিহি কৰিলে অখিল গগৈৰ যুক্তি আৰু তৰ্কৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মা খাৰা হ'বলৈ অসুবিধা হয় গতিকে 2026 চনত যিকোনো পৰিমাণে যিকোনো প্ৰকাৰে অখিল গগৈ বিধায়ক হিচাপে বিধানসভালৈ পঠিয়াব নালাগে এটো হল হিমন্ত বিশ্ব শৰ্মাৰ এজেন্ডা আৰু সেই এজেন্ডাটোকে যে শৃংখল চলিখাই কাৰ্যকৰী কৰিবলৈ গৈছে এটো খাটাং গতিকে তেওঁ কৈ আছে যে অখিল গগৈ কি 2026 চনত শিৱসাগৰত কি ব্যাপক কি ৰাজনৈতিক পৰিৱৰ্তন কৰিবৰ কাৰণে তেওঁ কাম কৰিছে হয় আমি জানো যে তেওঁ শিৱসাগৰ বিজেপি আৰু আৰএছএছৰ হাতত তুলি দিবৰ কাৰণে শিৱসাগৰত অখিল গগৈ অসমৰ এই সময়ৰ সংগ্ৰামী ইতিহাসৰ যিজন আটাইতকৈ বেছি সংগ্ৰামী মানুহ সেই মানুহজনৰ হাতৰ পৰা মানে আঁতৰাই অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী সালফা এজনক অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী সালফা এজনক শিৱসাগৰৰ আসনখন দিবৰ কাৰণে যাতে একেলগতে তেওঁলোক দুইজনে লগ লাগি গোটেই ব্যৱসায়ীবিলাকৰ পৰা ধমকি দি পইচা উঠাব পাৰিব ভৱিষ্যতে সেইকাৰণে তেওঁ এইবিলাক কাম কৰি আছে শিৱসাগৰত এইটোতো খাটাং সকলোৱে জানে যে শিৱসাগৰত কোন ইলেকশ্যনত উঠিব জানে যে অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মানুহ মৰা উজনি অসমৰ আটাইতকৈ বেছিকে মানুহ মৰা সালফা এজন বিজেপিৰ পৰা উঠিব আৰু সেই বিজেপিৰ সালফাজনক বিধায়ক পাতিবৰ কাৰণে আৰু অখিল গগৈক বিধায়ক পদৰ পৰা খেদিবৰ কাৰণে শিৱসাগৰত শৃংখল চলিহা হতে মিয়া আন্দোলন কৰিছে মিয়াখেদা আন্দোলন কৰিছে কথাটো চাপ সেইকাৰণে তেওঁ কৈছে যে 2026 চনত শিৱসাগৰত ৰাজনৈতিক পৰিৱৰ্তন কৰা হ'ব কাক দিব বিজেপি কাক দিব সাম্প্ৰদায়িক বিজেপি কাক দিব অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আটাইতকৈ বেছি মানুহ মৰা এজন সালফাক বিজেপিৰ বিধায়ক ৰূপে গঢ়িবৰ কাৰণে শৃংখল চলিহাই কাম কৰি আছে